হাই ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ চিলেবাছৰ অন্তৰ্গত অংক বিষয়ৰ ক্লাছ 10ৰ প্ৰথমটো চেপ্টাৰ ৰিয়েল নাম্বাৰ তাৰে কেইটামান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন ইয়াত ভাঙনি সহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাওক, তেতিয়া সম্পূৰ্ণৰূপে ইয়াৰ বিষয়ে আপোনালোকে জ্ঞানখিনি পাব। এটা কথা মনত ৰাখিব, অংক আমি মুখস্থ কৰিলে কাম নহ'ব, অংক মুখস্থৰ কোনো দৰকাৰ নাই। এইটো আমি ভালকৈ বুজি পাব লাগিব ক'ৰ পৰা কি আহে বা কোনটো বস্তু কি কোৱা হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই গ'লে নিশ্চয় এইখিনি বস্তু ভালদৰে বুজি পাব। প্ৰথম প্ৰশ্নটো হ'ল √5 এটা অখণ্ড সংখ্যা, এটা অপৰিমেয় সংখ্যা, এটা পৰিমেয় সংখ্যা নে এইবোৰ এটাও নহয়। ইয়াৰ উত্তৰটো দিবলৈ যাওঁতে আপোনালোকে প্ৰথমতে বুজি পাব লাগিব পৰিমেয় সংখ্যানো কি নাইবা অপৰিমেয় সংখ্যানো কি, আৰু লগতে অখণ্ড সংখ্যা কোনটো বস্তু। তাৰ কাৰণে আপুনি পৰিমেয় সংখ্যা পাবলৈ হ'লে তাত তিনিটা চৰ্তৰ কথা আহি যায়। তিনিটা কণ্ডিশ্যন যদি মানি চলে তেতিয়া সেই সংখ্যাখিনি পৰিমেয় সংখ্যা হ'ব। প্ৰথমটো কণ্ডিশ্যন হ'ব আপোনাৰ যিবিলাক সংখ্যা p/q আকাৰত থাকে, অৰ্থাৎ এটা ওপৰত এটা তলত থকা সংখ্যাবোৰক পৰিমেয় বুলি ধৰিব পাৰে। দ্বিতীয় কণ্ডিশ্যনটো হ'ল p আৰু q, অৰ্থাৎ ওপৰত থকা সংখ্যাটো আৰু তলত থকা সংখ্যাটো কি হ'ব লাগিব, বিলংছ টু i। i মানে হৈছে ইণ্টিজাৰ নাম্বাৰ, যোনটোক অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া অখণ্ড সংখ্যাত সেইবিলাক সংখ্যা আছে যিবিলাক আপোনাৰ গোটা সংখ্যা। 0টো আহিব, 0 কিন্তু প্লাছৰো নহয় মাইনাছৰো নহয়, অৰ্থাৎ ই ধনাত্মকো নহয় ঋণাত্মকো নহয়, ই এটা কেৱল পূৰ্ণ সংখ্যা। তো 0টো থাকিব, প্লাছ মাইনাছৰ গোটা গোটা যিবিলাক সংখ্যা আছে, ভাগ নকৰা সংখ্যা, যেনেকৈ 1 আছে প্লাছ মাইনাছৰ 2 ল'ব পাৰে, প্লাছ মাইনাছৰ 3 ল'ব পাৰে। এনেকৈ আপুনি আনলিমিটেডভাৱে লৈকে গণি যাব পাৰিব। সেই সংখ্যাবোৰক প্লাছৰ মাইনাছৰ উভয় সংখ্যাটোকে যদি গোটা সংখ্যাখিনি একেলগে ধৰি লয়, গোটেইখিনি সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হ'ব। তৃতীয় নম্বৰ কণ্ডিশ্যন হ'ল যে q ইজ নট ইকুৱেল 0, মানে তলৰটো শূন্য হ'ব নোৱাৰিব। ভালকৈ চাওক, p/q, pটো ওপৰত আছিলে, qটো তলত আছিলে, কিন্তু ইয়াত কোৱা হৈছে q ইজ নট ইকুৱেল 0, মানে তলৰটো শূন্য হ'ব নোৱাৰিব, ওপৰটোৰ কোনো কথা নাই। আপোনালোকে এই তিনিটা বস্তু অকণমান মনোযোগ দিব। এই তিনিটা চৰ্ত যদি কোনো এটা সংখ্যাই মানে, তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব, পৰিমেয় সংখ্যা হ'ব। √5ৰ ক্ষেত্ৰত আপুনি নিজে চাব পাৰে √5টো হয় নে নহয়। √5 আমি জানো যিকোনো সংখ্যাৰ তলত এটা কি থাকে, 1 থাকে। √5ৰ তলতো 1 আছে। কি হ'ল, p/q আকাৰত হ'ল, এটা ওপৰত এটা তলত, মানে প্ৰথমটো চৰ্ত ই মানিলে। আচ্ছা, দ্বিতীয়টো চাওঁ আমি, p/q বিলংছ টু i মানে অখণ্ড সংখ্যা। এতিয়া আপোনালোকে চাওক, ওপৰৰ আৰু তলৰ সংখ্যা দুটা অখণ্ড সংখ্যাৰ ভিতৰুৱা হয় নে নহয়। তলত থকা 1টো অখণ্ড সংখ্যাৰ ভিতৰুৱা হয়, পজিটিভ প্লাছৰ 1টো আছে। কিন্তু √5 যিটো সংখ্যা আছে, ৰুট থকা সংখ্যাটো আপোনাৰ কি নহয়, অখণ্ড সংখ্যাৰ ভিতৰুৱা নহয়। তাৰমানে 2 নম্বৰ চৰ্ত ই মানা নাই। কিন্তু 3 নম্বৰটো আকৌ মানিছে। চাওক, q ইজ নট ইকুৱেল 0, অৰ্থাৎ তলৰটো শূন্য নহয়। তো তলত 1 আছে, মানে তলৰটো শূন্য নহয়, গতিকে ইও চৰ্তটো পালন কৰিছে। তো দুটা চৰ্ত পালন কৰিছে, মানিছে ইয়ে, কিন্তু 3 নম্বৰটো মানা নাই, 2 নম্বৰটো মানা নাই, গতিকে ই কি হ'ব নোৱাৰে, পৰিমেয় হ'ব নোৱাৰে। যদি পৰিমেয় নহয়, তেতিয়াহ'লে এইটো অট'মেটিক কি হ'ব, এটা অপৰিমেয় সংখ্যা হ'ব। ইয়াত এটা কথা মনত ৰাখিব, যিকোনো মৌলিক সংখ্যাৰ ওপৰত যদি ৰুট থাকে, সেই সংখ্যাটো সদায় এটা কি হয়, অপৰিমেয় সংখ্যা হয়। যেনেকৈ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আছে, 2, তাৰ ওপৰত যদি ৰুট লয়, সেই সংখ্যাটো সদায় এটা অপৰিমেয় হ'ব। √3 একেদৰে অপৰিমেয় হ'ব। √5 ইয়াত পালে আপোনালোকে √7, আপোনাক ল'ব 11 ল'ব, √11টো এনেকুৱা ইত্যাদি ইত্যাদি সংখ্যা যিবিলাক নেকি মৌলিক সংখ্যা আছে, তাৰ ওপৰত ৰুট থাকিলে সেই সংখ্যাটো সদায় কি হ'ব, এটা অপৰিমেয় সংখ্যা হ'ব। এতিয়া কেৱল মৌলিক বুলি কিয় কৈছোঁ, আপুনি যদি √4 লয়, √4 যদি লয়, √4ৰ আচল মিনিং হ'ল ইয়াৰ মানটো পাব আপোনালোকে। পূৰ্ণ সংখ্যাৰ ওপৰত যদি ৰুট থাকে, তাৰ মানটো বেলেগ এটা ওলাব গোটা সংখ্যাত, যিটো নেকি অখণ্ড সংখ্যাৰ ভিতৰুৱা হয়। ইয়াক আপুনি p/q আকাৰতো প্ৰকাশ কৰিব পাৰে, তলৰটো শূন্যও নাথাকে, কাৰণ যিকোনো সংখ্যাৰ তলত 1 এটা থাকে। সেই হেতুকে আপুনি কি ক'ব পাৰে যে ৰুট যদিহে পূৰ্ণ সংখ্যাৰ ওপৰত পৰে, তেতিয়া সেইটো আকৌ পৰিমেয় হ'ব। সেইকাৰণে মই কৈছোঁ, যিবিলাক সংখ্যা মৌলিক হয়, মৌলিক সংখ্যাৰ ওপৰত যদি আপোনাৰ ৰুট থাকে, সদায় সি এটা কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। আশা কৰোঁ আপোনালোকে বুজি পাইছে পৰিমেয় আৰু অপৰিমেয়ৰ ধাৰণাটো। নেক্সট কুৱেশ্যন, এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব, নিৰৱধি পৌনঃপুনিক হ'ব, নিৰৱধি অপৌনঃপুনিক হ'ব, নে এইবোৰৰ এটাও নহয়। ধুনীয়া প্ৰশ্ন, ইয়াতো আপোনালোকে বুজি পাব। অলপ আগত পাইছে আপোনালোকে পৰিমেয় সংখ্যা যিখিনি ভগ্নাংশৰ ৰূপত থাকে সেইবিলাকৰ সংজ্ঞা। এতিয়া আহিল দশমিক, যদি দশমিক ভগ্নাংশত থাকে তেতিয়াহ'লে তাৰ সংজ্ঞাটো কেনেকৈ হ'ব।
তে পৰিমেয় অৰ্থাৎ ৰেচনেল নাম্বাৰ সেইখিনি সংখ্যা হ'ব তাত দুটা টাইপ পাব যদি আপোনাৰ যিবিলাক সংখ্যাক আপুনি দশমিক বিচ্যুতি দশমিকৰ পিছৰ অংকৰ সংখ্যা সীমিত হ'ব যেনেকৈ 1.25 দশমিকৰ পিছত কেইটা অংক আছে দুটা তেনেকৈ 0.675 দশমিকৰ পিছত কেইটা অংক আছে তিনিটা অংক আছে লিমিটেড হয় এই সংখ্যাখিনি সদায় কি হ'ব পৰিমেয় হ'ব নাইবা আপুনি আৰু এটা বস্তু চাব পাৰে যিবিলাক সংখ্যা দশমিকৰ পিছত কি হয় অসীমলৈকে আছে যেনেকৈ 0.666 ইয়ে বুজাইছে অসীমলৈকে আছে 6টো কিন্তু এটা নিৰ্দিষ্ট অংকহে বাৰে বাৰে ওলাই আছে 6টো গতিকে ইউ হ'ব কি পৰিমেয় অৰ্থাৎ এই ইয়াৰ দশমিক বিচ্যুতিটো হ'ল অসীম কিন্তু পৌনপণিক মানে একে জাতৰ অংক বা এটাই হওক এটা কেইটামান নিৰ্দিষ্ট অংকই হওক বাৰে বাৰে যদি আপোনালোকে পাই থাকে তেতিয়াহ'লে সেই সংখ্যাটো হ'ব পৌনপণিক অসীম আৰু পৌনপণিক সংখ্যাবিলাকো কি হ'ব ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় হ'ব তেন্তে অপৰিমেয় কোনটো হ'ব ইৰেচনেল নাম্বাৰ কোনবিলাক হ'ব ইৰেচনেল নাম্বাৰ সেইখিনি হ'ব যিখিনি নেকি আপোনাৰ দশমিক বিচ্যুতিটো কি হ'ব অসীম হ'ব আৰু লগতে অপৌনপণিক হ'ব যেনেকৈ আপোনালোকে এটা বস্তু চাওক 1.234 আকৌ 258 7 8 9 মই জাষ্ট ধৰি লৈছোঁ উদাহৰণটো বুজাই আছোঁ মানটো সংখ্যাটো নাপাব পাৰে কথা হ'ল যে দশমিকৰ পিছত চাওক 2 3 4 আহিছে আকৌ 2 আহিছিল কিন্তু 3 4টো আকৌ অহা নাই তাৰমানে ইয়াৰ দশমিক বিচ্যুতি কি হ'ল অসীমলৈকে আছে ই অসীম ইনফিনিটিভ কিন্তু সেইটো পৌনপণিক নহয় অৰ্থাৎ অপৌনপণিক গতিকে এইটোহে হ'ব কেৱল অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হ'বলৈ হ'লে এটাই টাইপ পাব সেইটো হৈছে অসীম আৰু লগতে অপৌনপণিক অৰ্থাৎ অসীমলৈকে গৈ থাকিব অংকবোৰ ওলাই কিন্তু একে অংক বা একে নিৰ্দিষ্ট কেইটামান অংক আপুনি নাপাব সেইকেইটাই হ'ব অপৰিমেয় বাকীখিনি কি হ'ব পৰিমেয় লিমিটেড হ'লে পৰিমেয় হ'ব আৰু আনলিমিটেড কিন্তু সেইটো পৌনপণিক যদি হয় তেতিয়াও সেইটো হ'ব পৰিমেয় সংখ্যা গতিকে এই প্ৰশ্নটো আছিলে আপোনাৰ পৰিমেয় সংখ্যা দশমিক বিচ্যুতি কেনেকুৱা পৰিসমাপ্ত অৰ্থাৎ সাৱদ্ধি বা লিমিটেড হয় নেকি নাইবা নিৰৱধি পৌনপণিক নিৰৱধি মানে অসীম পৌনপণিক একে অংক বা একে নিৰ্দিষ্ট কেইটামান অংক ওলাই নেকি চি নম্বৰ নিৰৱধি আৰু অপৌনপণিক এইটো অসীমলৈকেও থাকিব নিৰৱধি আকৌ অপৌনপণিক আৰু ওপৰ এটাও নহয় তে নিশ্চয় ইয়াৰ উত্তৰ হ'ব চি নম্বৰ যদি বুজি পাইছে এনেকুৱা টাইপৰ যিকোনো প্ৰশ্নই আহে আপোনালোকে পাৰিব গতিকে অকণমান প্ৰথম অৱস্থাত আপোনালোকে বুজি পাবলৈহে যত্ন কৰিব থাৰ্ড কুৱেশ্যন এটা বাস্তৱ সংখ্যাৰ আৰ্হি 29/2 স্কোৱাৰ ইনটু 5 ইনটু 7 হ'লে সংখ্যাটো কি হ'ব ইয়াত আৰু এটা নতুন বস্তু সোমাই আছে আপোনালোকে বুজি পালে ইয়াৰ উত্তৰ দিব পাৰিব অপশ্যনখিনি আছে ইয়াত সাৱদ্ধি অৰ্থাৎ সীমিত হ'ব নে নিৰৱধি অপৌনপণিক হ'ব অসীম আৰু অপৌনপণিক হ'ব নে নিৰৱধি পৌনপণিক হ'ব মানে অসীম আৰু কিন্তু পৌনপণিক নাইবা ওপৰ এটাও নহয় তে এটা কথা মনত ৰাখিব যিবোৰ সংখ্যাত p/q সেইকেইটাক আমি জানো পৰিমেয় সংখ্যা হয় এতিয়া খালি পৰিমেয় সংখ্যা হ'লে নহ'ব এতিয়া এই p/q আকাৰত থকা সংখ্যাখিনিৰ যদি q2 যদি ইয়াৰ পৰা আপুনি q2 লয় q2ৰ আৰ্হি যদি 2 to the power n into 5 to the power m আৰ্হিৰ হয় তেন্তে সেইকেইটা কি হ'ব পৰিমেয় হ'ব আৰু p/q আকাৰত থকা সংখ্যাবোৰ আমি জানো পৰিমেয় হয় তে পৰিমেয় সংখ্যা দুই টাইপৰ হয় এটা হয় লিমিটেড হ'ব নহ'লে আনলিমিটেড হ'ব এতিয়া সীমিত কেতিয়া হ'ব সীমিত হ'ব 2 to the power n into 5 to the power m আৰ্হিৰ হ'লে আৰু অসীম কেতিয়া হ'ব অসীম আৰু পৌনপণিক কেতিয়া হ'ব যেতিয়া নেকি 2 to the power n into 5 to the power m আৰ্হিৰ নহয় এতিয়া মেইন কথা হ'ল 2 to the power n into 5 to the power m আৰ্হিনো কি বস্তু একদম সিম্পল কথা যদি কিউ অৰ্থাৎ তলৰটোৰ আপোনালোকে মৌলিক উৎপাদকীকৰণ কৰে বিশ্লেষণ কৰে তেতিয়া তাত কি পাব যদি অকল 2 পায় তেতিয়াও এইটো আৰ্হিত আছে অকল 5 পালেও সেইটো আৰ্হিত আছে বা 2 আৰু 5 পাইছে তথাপিও সেইটো আৰ্হিত আছে কিন্তু 2 আৰু 5ৰ বাদে যদি কোনো উৎপাদক পোৱা যায় তেন্তে সেইটো কি হ'ব এইটো আৰ্হিত নথকা বুজাব আৰু সেইটো আৰ্হিত নাথাকিলে সেইটো নিশ্চয় কি হ'ব নিৰৱধি কিন্তু পৌনপণিক হ'ব পৌনপণিক কি হ'ব p/q আকাৰত আছে তাৰ মানে এইটো পৰিমেয় হ'ব আৰু পৰিমেয় হোৱাৰ লগে লগে ইয়াত দুটাই অপশ্যন পৰিব হয় লিমিটেড হ'ব নহ'লে আনলিমিটেড কিন্তু পৌনপণিক হ'ব গতিকে ইয়াত আপোনালোকে চাওকচোন কটাকটি নাযায় 29 কি আছে 2 স্কোৱাৰ ইনটু 5 ইনটু 7 এই সংখ্যাটোত চাওক
তলত যেটো আছে এটো উৎপাদকীকৰণ কৰি দিয়া আছে ওপৰে তলে কটাকটি না যায় এতিয়া কি আছে 2 আছে অকল 2 থাকিলেও হেতু সীমিত হলেহেতেন অকল 5 থাকিলেও সীমিত হলেহেতেন 2 বা 5 অকলে একেলগে থাকিলেও সীমিত হলেহেতেন কিন্তু ইয়াৰ উপৰিও এটা বস্তু আছে 7 যেটো নেকি a to the power n into 5 to the power m আর হিত নাই বুজাইছে মানে উপৰঞ্চি কিবা এটা বস্তু ওলাই গল হেহে এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব পাৰিব নিৰৱধি কিন্তু পৌনপুনিক কাৰণ পৌনপুনিক কি হৈছে এটো পৰিমেয় হয় যে পৰিমেয় হোৱা কাৰণে অৰ্থাৎ p বাই q আকাৰত আছে ওপৰত তলত আছে গতিকে এই সংখ্যাটো কি হ'ব নিৰৱধি পৌনপুনিক এতিয়া কওকচোন ইয়াৰ পৰা এটা আইডিয়া আপোনালোকে ল'ব পাৰিছে না নাই মই জাস্ট চেষ্টা কৰিম যেনিবা 2 by 15 আছে এতিয়া কওকচোন এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব সীমিত হ'ব নে নিৰৱধি পৌনপুনিক হ'ব কাৰণ এই দুটাই হ'ব কাৰণ কি এটো পৰিমেয় সংখ্যা হয় ওপৰত তলত আছে এতিয়া আপুনি তলৰটো যদি লয় ওপৰত একো নকৰো আমি তলৰটো 15ক যদি আপোনালোকে ভাঙে 15ক ভাঙিলে কেনেকৈ ভাঙিব পাৰিব 3 পূৰণ 5 মৌলিক উৎপাদকীকৰণ তেতিয়া তাত কি পালে 3 into 5 কটাকটিটো না যায় যদি অকল 5 থাকিলে ই কি হলেহেতেন সীমিত হলেহেতেন হাবদি হলেহেতেন কিন্তু অকল 2 বা 2 5 সকলে থাকিলে সীমিত হলেহেতেন কিন্তু ইয়াৰ উপৰিও কি 3 টো বেলেগ এটা বস্তু ওলাই গল মোৰ উৎপাদক গতিকে এটো কি হ'ব নিৰৱধি পৌনপুনিক হ'ব এতিয়া যদি আপুনি হেৰি লয় 5 by যেনিবা 15 ললে এতিয়া চাওকচোন কি হ'ব পাৰে এতিয়া আপুনি ওপৰটো আমি তলৰটোকে ভাঙিম কিন্তু চাওক আগত কটাকটি যায় আগতো কাটিব পাৰে পিছতো কাটিব পাৰে আগত যদি কাটে এটো কি হ'ব 5 5ত কেইবাৰ যাব একবাৰ এতিয়া 15ত কেইবাৰ যাব 5 3 গুণ 15 হয় তলত কি ওলাই গল মৌলিক যেটো আছে এটো নিজেই মৌলিক হয় গতিকে ই তলত থাকাটো 3 আছে 2 বা 5 নাই অকলে 2 5 থাকিলেও হলেহেতেন 2 5 একেলগে থাকিলেও সীমিত হলেহেতেন কিন্তু 1/3 যত নেকি তলৰটোৰ মৌলিক উৎপাদকীকৰণত কি পালে 3 পালে সেই কাৰণে এই সংখ্যাটো কি হ'ব নিৰৱধি পৌনপুনিক হ'ব কেতিয়াবা আপোনাক লাগিব যেন আপোনাৰ এটো উত্তৰ হ'ব কিন্তু নহব কাৰণ কটাকটি গৈ ইয়াৰ মানটো বেলেগ ওলাই যাব পাৰে হেফালে অকমান সাৱধান হ'ব তাৰপিছত যেটো প্ৰশ্ন আছে এটোত এটা বস্তু যদি 7 টো নাথাকিলে হেতেন তেতিয়া কি হলেহেতেন যদি 7 টো নাথাকিলে হেতেন ধৰি লওক হেৰি আছে 29 by কি আছে 2 স্কয়ার into 5 অৰ্থাৎ 2 গুণ 4 4 5 গুণ 20 আছিল তলত এটো আসল মানটো আছিল 29 by 20 কটাকটিটো না যায় গতিকে আমি তলৰটো সাম তলৰটো উৎপাদক বিশ্লেষণ কৰিলে এনেকৈ পাব 2 দুটা পাব 5 এটা পাব এতিয়া ইয়াত কি আছে 2 5 আছে 2 অকলে থাকিলেও এটো সীমিত হলেহেতেন 5 অকলে থাকিলেও সীমিত হলেহেতেন 2 5 দুইটা আছে গতিকেও সীমিত হ'ব এই সংখ্যাটো এটা কথা আমি জানো যে সীমিত হ'ব কিন্তু মেইন কথা হ'ল যদি প্ৰশ্নটো এনেকৈ আহে এই সংখ্যাটোৰ দশমিক বিস্তৃতিত দশমিকৰ পিছত কেইটা অংক থাকিব তেতিয়াহে লাগিব লেঠাটো এটা একদম ইজি বস্তু আপুনি মৌলিক উৎপাদক বিশ্লেষণ কৰাৰ পিছত চাওক ইয়াত পাৱাৰ কিমান আছে 2 2 ৰ ওপৰত পাৱাৰ 2 আছে আৰু 5 ৰ ওপৰত পাৱাৰ 1 আছে এটা আটাইতকৈ বেছি পাৱাৰ কোনটো 2 যেটো পাৱাৰ বেছি আৰু জিমান হেতুই হ'ব ইয়াৰ উত্তৰ যদি 2 আছে তেন্তে ইয়াক হৰণ কৰিলে আপুনি যেটো মান পাব দশমিকৰ পিছত দুটাহে উত্তৰ হেৰি অংক পাব লাগিলে আপোনালোকে ক্যালকুলেটৰ লৈ ভেৰিফাই কৰি চাব পাৰে যিকোনো অংকত এই ফৰ্মুলাটো হ'বই আচ্ছা ঠিক আছে যদি বুজি পাইছে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো 4 নম্বৰ প্ৰশ্ন প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি অপচন 4টা আছে m m+1 2m 2m+1 যত m কোনোবা এটা অখণ্ড সংখ্যা মেইন কথা হ'ল যুগ্ম অখণ্ড সংখ্যা বুলি কৈছে এটা কথা মনত পেলাই চাওক অখণ্ড সংখ্যা বুলি ক'লে আমি লৈছিলো যিবিলাক সংখ্যাৰ কি আপোনাৰ কি থাকে 0 থাকে প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 অৰ্থাৎ যোগাত্মক আৰু ঋণাত্মক গোটেইবোৰ গোটা সংখ্যাই আছিল কি অখণ্ড সংখ্যা এতিয়া আমাক কৈছে প্ৰতিটো যুগ্ম সংখ্যা যুগ্ম অযুগ্ম কোৱা নাই যুগ্ম মানে কি জোৰ যোনবিলাক সংখ্যা কি হয় 2 এৰে হৰণ যায় যেনেকৈ 12 লৈছে 12 যুগ্ম হয়নে নহয় আমি কি দিছাম 2 এৰে হৰণ যায় নে 2 দি যদি হৰণ যায় তেতিয়া এই যুগ্ম নিশ্চয় যায় 6 ওলাব গতিকে এই 12টো কি হ'ব যুগ্ম যুগ্ম সংখ্যাৰ আৰ্হি আপোনালোকে জানে যিবিলাক সংখ্যাৰ একক স্থানত 2 থাকে 4 থাকে 6 থাকে 8 থাকে নাইবা শূন্য থাকে এইবিলাক সংখ্যা হৈছে যুগ্ম সংখ্যা তে যুগ্ম সংখ্যা আপোনালোকে চিনি পাব আৰু বুজিই পায় এটো যুগ্ম সংখ্যা যিবিলাকক 2 এৰে ভাগ কৰিব পৰা যায় বা হৰণ যায় এইবিলাকে হৈছে যুগ্ম সংখ্যা তে যুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব পাৰে ইয়াত মূল প্ৰশ্ন হৈছে এটো যুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব পাৰে
আপোনালোকে এটা বস্তু চাওক m মানে হৈছে কি এটা চলক ই যিকোনো মান ল'ব পাৰে আপুনি টুৱাইছ m টো ল'লে যেটো পাব বাকিখিনি সেইটো নাপাব চাওক টুৱাইছ m এই 2 আছে m ৰ ঠাইত যদি আপুনি 1 লয় হিসাব কৰিলে 2 পাব যেটো যুগ্ম পাব 2 আছে টুৱাইছ m ৰ পৰা আপোনাৰ 2 আহিল পূৰণ m ৰ জায়গাত যদি আপুনি 2 লয় যুগ্ম লয় তথাপিও 2 দুগুণ 4 যেটো কি হ'ব 2 ৰে হৰণ যাব 2 ললে m ৰ জায়গাত যদি আপুনি 3 লয় তথাপিও 3 দুগুণ 6 হেতু 2 ৰে হৰণ যায় হয়নে এতিয়া 2 আছে যদি আপুনি m ৰ জায়গাত 10 লয় তথাপিও কিমান হ'ব 20 2 ৰে হৰণ যায় তাৰ মানে এটা বস্তু চালে যুগ্ম ধৰি আপুনি পূৰণ কৰিলেও গৈ মানটো যেটো ওলাই হেতু সদায় কি হয় 2 ৰে হৰণ যায় অযুগ্ম ধৰিও চাব পাৰে 11 ললে 22 পাব হেতু কি হয় 2 ৰে হৰণ যায় অৰ্থাৎ টুৱাইছ m সংখ্যাটো এনেকুৱা এটা সংখ্যা বা আৰ্হি যেটো নেকি সদায় গৈ কি পাব প্ৰতিটো যুগ্ম সংখ্যাৰ হে আৰ্হি পাব আৰু সেই মতেহে যদি যায় আপোনালোকে নিশ্চয় অযুগ্মটো পাব পৰৱৰ্তী এইটো প্ৰশ্ন পাব পাৰে নেক্সট প্ৰশ্ন আছে প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হয় ইয়াৰ পৰা কওকচোন আপোনালোকে কি হ'ব এ নম্বৰ আছে q b নম্বৰ আছে q + 1 c নম্বৰ আছে q টুৱাইছ q আৰু d নম্বৰ আছে টুৱাইছ q + 1 য'ত q কোনোবা এটা অখণ্ড সংখ্যা যি কোনো অখণ্ড সংখ্যা হ'ব পাৰে q টো এটা চলক গতিকে ইমান চিন্তা কৰিব নালাগে p q m x y এইবিলাক কি বস্তু ই যি কোনো মান ল'ব পাৰে সেই মতে যদি চাই টুৱাইছ m টো আগৰ প্ৰশ্নত আছিল টুৱাইছ m কি এটা যুগ্ম সংখ্যাৰ আৰ্হি আচ্ছা যুগ্মৰ লগত যদি আপুনি অযুগ্ম যোগ কৰে তেতিয়া সদায় নিশ্চয় এটো কি হ'ব অযুগ্মই হ'ব না যুগ্মখিনিৰ লগত যদি আপুনি অযুগ্ম সংখ্যা এটা যোগ কৰে সদায় ই গৈ অযুগ্ম হ'ব তে টুৱাইছ m যদি যুগ্ম আছিল তাৰ লগত এক এটা অযুগ্ম যোগ কৰিছে তাৰ মানে নিশ্চয় গৈ অযুগ্ম পাব এতে m ৰ ঠাইত কি কৰিছে ইয়াত q লৈছে q তো এটা চলক যিকোনো মান ল'ব পাৰে সেই মতে যদি যায় তেতিয়া হলে যিকোনো অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কি হ'ব টুৱাইছ q + 1 নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই ভিডিওটো আগুৱাই আকৌ পুনৰ চাব পাৰে তেতিয়া হলে নিশ্চয় বুজি পাব তাৰ পিছৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন গল 6 নম্বৰ প্ৰশ্ন তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফলটো সদায় বিভাজ্য হয় কিহেৰে 5 ৰে 6 ৰে 7 ৰে নেইবৰ এটাও নহয় অকমান প্ৰেক্টিক্যাল মাইন্ডত যদি আপোনালোকে চিন্তা কৰে তেতিয়া এইখিনি পাই যাব কি কৈছে ইয়াত তিনিটা ক্ৰমিক বুলি কৈছে মানে এটা ঠিক পিছতটো কৈছে অখণ্ড সংখ্যাৰ পূৰণফল যেনেকৈ 1 লোক অখণ্ড সংখ্যাটো পজিটিভ আৰু নেগেটিভ গোটা সংখ্যা আছিল লগতে 0 আছিল আৰু প্ৰথম অৱস্থাতে মই কৈছো যে 0 টো কি নহয় পজিটিভ নহয় নেগেটিভ নহয় ই জাস্ট এটা কি হয় পূৰ্ণ সংখ্যা হয় এতিয়া তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল যদি আপুনি 1 লয় তাৰ পিছৰ ক্ৰমিকটো কি হ'ব 2 তাৰ লগত পূৰণ কৰক তাৰ পিছৰ ক্ৰমিকটো কি আছে 3 তে তিনিটা ক্ৰমিক ললো 1 2 3 পূৰণ কৰিলে কি পাই চাওক 1 2 গুণ 2 2 3 গুণ কিমান 6 মানে যেটো কি দি যাব 5 দি যাব নে 7 দি যাব নে 6 দি যাব নিশ্চয় 6 দি গৈছে আপুনি এটা উদাহৰণতে গম পাই গলে যে 6 দি যাব প্ৰশ্নটো কেনেকৈ কৰিছে সেই মতে আপুনি প্ৰেক্টিক্যালি আপুনি এক্সাম্পল লৈ কৰি চাব পাৰে কিছুমান প্ৰশ্ন এনেকৈ ওলাই আচ্ছা নহলে এটো এটা নিজেই ফৰ্মুলা হৈ গল এই ফৰ্মুলাটো আপোনালোকে নাজানিবও পাৰে কিন্তু প্ৰেক্টিক্যালি উদাহৰণ লৈ আপুনি যেতিয়া কৰি চাব মাত্ৰ 5-6 সেকেন্ড লাগিব তেতিয়া আপোনাৰ ওলাই যাব আনসাৰ নিশ্চয় এটো আনসাৰ 6 হ'ব আপুনি বেলেগলৈ চাব পাৰে যদি 5 লয় তাৰ পিছৰটো হ'ব 6 তাৰ পিছৰটো কিমান হ'ব 7 চাওকচোন কি ওলাই 5 গুণ কিমান 30 30ক যদি আপুনি 7 দি পূৰণ কৰে 7 3 গুণ 21 লগৰ শূন্যটো বহাই দিয়ক 221 সৰি 210 এই 210ত 6 দি যায় নে নাই চাওকচোন 6 দি 21ত কেইবাৰ যাব 3 বাৰ গলে হয় কিমান 18 বাৰহে কিমান 3 30 30ত কেইবাৰ যাব 6 নিশ্চয় 5 বাৰ মানে কি সম্পূৰ্ণৰূপে ডিভিজিবল হয় ই মানে কি হৈছে হৰণ যায় হৰণ গৈছে মানে কি আমাৰ এটা বস্তু লক্ষ্য কৰি চালো যে যদি ক্ৰমিক তিনিটা অখণ্ড সংখ্যা লৈ আপুনি পূৰণ কৰে যেটো মান পাব সেই মানটো সদায় কি হয় 6 ৰে বিভাজ্য হয় নিশ্চয় বুজি পাইছে তাৰ পিছৰ প্ৰশ্নটো চাওক 7 নম্বৰ দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফলটো সদায় বিভাজ্য হয় কিহেৰে এইটো আপোনালোকে কি কৰিব পাৰে এইটো তথাপিও মই কৰি দেখুৱাইছো আপুনি প্ৰেক্টিক্যালি আপুনি দুটা যিকোনো এক্সাম্পল লৈ আপুনি সেই কামটো কৰিব পাৰে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল চাওক দুটা ক্ৰমিক অখণ্ড সংখ্যা যদি 2 লৈছে আনটো ক্ৰমিকটো কি হ'ব 3 তে 2 3 গুণ কিমান হৈছে 6 চাওকচোন 2 ৰে যায় নে 3 ৰে যায় নে 5 ৰে যায় নে 7 ৰে যায় নিশ্চয় 2 ৰে যায় যিকেইটা অপচন আছে তাৰ এতিয়া কেৱল 2 ৰেই যাব বেলেগতো যাব পাৰে যেনেকৈ 3 দিও যায় ইয়াত কিন্তু 3 দি সদায় যায় না হেতু চাওক ইয়াত দুটা অপচন ওলাই আছে 2 ওলাই আছে আৰু 3 ওলাই আছে বেলেগ লৈ চাওক আপুনি 3 আৰু 4 লৈ চাব পাৰে 3 4 গুণ কিমান হৈছে 12 3 4 গুণ 12 12ত কি দি যায় 2 দি যায় আকৌ 3 দি যায় হয়নে
এতিয়া ইয়াত অপশ্যন এইখিনিলৈকেও গম পালে যে কি 3 দিও যায় 2 দিও যায় 3 দি নাযাবও পাৰে যেনেকৈ যদি 1 আৰু 2 লয় 1 2 গুণ কিমান হৈছে 2 হৈছে কিন্তু 2ত চাওকচোন দুটা ক্ৰমিক মই ললো অখণ্ড সংখ্যা পূৰণ কৰিলো 2 পালো কিন্তু ইয়াততো কেৱল 2 দি যায় 3 দিটো নাযায় তাৰ মানে সেই ক্ষেত্ৰত চালে আপুনি এটা কথা গম পালে যে 3 দি সদায় নাযায় কাটচিতহে যাব পাৰে কিন্তু সদায় যোৱা সংখ্যাটো কি হ'ব 2 গতিকে ইয়াৰ উত্তৰ হ'ব 2 আশা কৰো বুজি পাইছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ 4 আৰু 19ৰ লহাগু কি 4 আৰু 19ৰ লহাগু কি হ'ব 4 হ'ব নে 1 হ'ব নে 19 হ'ব নে 76 হ'ব এই প্ৰশ্নৰ উত্তৰ দিওতে আপোনালোকে কম বেছিয়ে লহাগু বুজি পায় যেখনে প্ৰিপাৰেচন চলাই আছে DHS ৰ কাৰণে বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে তেওঁলোকে বুজি পায় তথাপি মই এটা ধাৰণা দিছো 4 আৰু 19 বুলি কৈছে 4 আৰু 19ৰ লহাগু বা গহাও উলিওৱাৰ প্ৰচেছটো কি হেতু আগত বুজি পাব লাগিব যেনেকৈ আপোনাক দুটাই দিয়ক সংখ্যা বা তিনিটাই দিয়ক লহাগু গহাও উলিওৱাৰ সিস্টেম আমি এক ধৰণে কৰিব যেনিবা আপোনাক 2 দিছে 8 দিছে 12 দিছে এতিয়া লহাগু কেনেকৈ উলিয়াব আপুনি আটাইতকৈ সৰু মৌলিক সংখ্যা দি হৰণ কৰি গৈ থাকিব ঠিক আছে এতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যা 2 দি যায় 2 দি কাক যায় 2ত যায় 2ত কেইবাৰ একবাৰ 8ত কেইবাৰ যায় 4 বাৰ যায় 12ত কেইবাৰ যায় 6 বাৰ যায় তে এই তিনিটা গ'ল আকৌ 2 দি লওক 2 দি আকৌ কিন্তু তিনিওটাত না যায় যিকোনো এটা থলতো যায় আপুনি আকৌ কৰক একত না যায় এক নামে আহিব 4ত যায় 2 বাৰ 2 আচ্ছা এতিয়া কি 6ত কেইবাৰ 3 বাৰ সব মৌলিক ওলাই গ'ল একটো হয় মৌলিকো নহয় যৌগিকো নহয় এই কথাটো মনত ৰাখিব একটো এনেকুৱা এটা সংখ্যা যেটো মৌলিকো নহয় যৌগিকো নহয় এতিয়া যেতিয়া গুটেখিনি মৌলিক ওলাই যায় অৰ্থাৎ আৰু যৌগিক নাথাকে তেতিয়া আপুনি এটা কাম কৰিব পাৰে তেতিয়া হেখিনি পূৰণ কৰিলে আপুনি যেটো মান পাব হেতু হ'ব কি লহাগু যেনেকৈ 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ কিমান 24 এই তিনিটাৰ লহাগু কি হৈ যাব 24 গহাও কি হ'ব গহাও হ'ব আপোনাৰ যেটো তিনিওটাত যেটো দি হৰণ গৈছিল 2 দি চাওক এই 2টো দি চাওক তিনিওটাত গৈছিল কিন্তু এই 2 দি দুটাত গৈছিল এটাত যোৱা নাই বাকিখিনিতো এটা আছে আৰু না যায় তাৰ মানে এই 2 হ'ব হিয়তৰ গহাও তে লহাগু আৰু গহাও উলিওৱাটোৰ প্ৰসেছ হৈছে এটো এতিয়া দুটাও হ'ব পাৰে তিনিটাও সংখ্যা হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে কিন্তু মেইন প্ৰসেছখিনি বুজি পালে আপোনাৰ হৈ গ'ল এতিয়া সেই মতে যদি আপুনি 4 আৰু 19 কৰে চাওক 4 আৰু কি 19 এতিয়া 4টো যৌগিক কিন্তু কি হয় 19টো তো মৌলিক এতিয়া 4 ক আপুনি 2 দি যায় আটাইতকৈ সৰু মৌলিক তেতিয়া 4ত কেইবাৰ যাব 2 বাৰ 19ত না যায় 19টো নামি আহিব যেটোত না যায় হেতু নামি আহিব এতিয়া যিখিনি পাইছে গুটেখিনি মৌলিক যৌগিকটো আৰু সংখ্যা নাই তেতিয়া আপুনি গুটেখিনি পূৰণ কৰি দিয়ক তেতিয়া 4 4 গুণ কিমান 2 2 গুণ 4 4 পূৰণ কি 19 তে 19 পূৰণ 4 কৰিলে আপুনি কিমান পাব 4 4 9 গুণ কিমান 36 6 ইকুৱেল কিমান 3 1 4 গুণ 4 3 কিমান 76 সেই মতে যদি আপুনি লহাগু লয় তেতিয়া হলে হ'ব 76 ককচোন তেতিয়া হলে গহাও কি হ'ব গহাও ইয়াত চাওক কমন বিচাৰিব লাগে মানে যত নেকি দুইটা দি যায় গুটে কেটাত যায় 2 দি চাওক 4ত গৈছিলে কিন্তু 19 তো যোৱা নাই তাৰ মানে এটো কমন নহয় বাকিখিনি তো অকলে অকলে আছে তাৰ মানে ইয়াত কোনো কমন বস্তু নাই তেতিয়া হলে সদায় মনত ৰাখিব ইয়াৰ আনসাৰটো কি হ'ব 1 হ'ব যদি কমন উৎপাদক নাথাকে মৌলিক উৎপাদক তেতিয়া হলে নিশ্চয় তাৰ যেটো মান পাব গহাওত হেতু হ'ব 1 ইয়াত মেইন কথা হল পৰীক্ষাত আপোনালোকে ইমানখিনি কৰা বা কৰি উলিওৱাৰ প্ৰশ্ন আপোনালোকক নিদিয়েই আপোনালোকক দিব কেনেকুৱা প্ৰশ্ন হেতু সে মেইন কথা লহাগুত সদায় কি হয় যদি এটা যৌগিক এটা মৌলিক হয় যেনেকৈ 3টো কি হয় 3টো মৌলিক হয় আপুনি লগ 3 মৌলিক তাৰ লগত আৰু এটা সংখ্যা লগ যেনিবা 6 3 6 কি হয় ইহতৰ লহাগু সদায় গৈ কি পাব আপোনালোকে 6টো পাব কাৰণ কি 3 আকৌ 6ৰ কি হয় গণিতক হয় গুণ কৰি পোৱা যায় তেতিয়া গৈ সদায় ডাঙৰটো হৈ যাব ইয়াৰ লহাগু হ'ব 6 আৰু গহাও কি হ'ব দুটাত কমন কি আছে গহাও হ'ব সদায় সৰুটো ঠিক আছে আচ্ছা এতিয়া 3 লৈছো আৰু 7 লৈছো দুইটা মৌলিক হলে সদায় হিহতৰ পূৰণফলটো হ'ব লহাগু 3 গুণ 21 আৰু গহাও একোৱে কমন নাই তেতিয়া হলে সদায় হিহতৰ কি হ'ব 1 হ'ব গহাওটো হ'ব সদায় 1 তাৰ পিছত আপুনি 3 লওক আৰু 8 লওক এতিয়া চাওকচোন কি হ'ব এটা মৌলিক আছে এটা যৌগিক কিন্তু 3টো দি গুণ কৰিটো নাপায় যদি নাপায় তেতিয়া হলে আপুনি কি কৰিব ইয়াৰ ক্ষেত্ৰটো কি হ'ব লহাগু 3 8 গুণ 24 হ'ব কিমান হ'ব 24 আৰু গহাও কি হ'ব গহাও কমন একো নাই গতিকে 1 হ'ব তে আপুনি সেই মতে প্ৰসেছ মতে কৰিও চাব পাৰে অংকখিনি নাইবা আপোনালোকে বস্তুখিনি মনত ৰাখিলেও পাব ঠিক আছে গতিকে ইয়াৰ উত্তৰ হ'ব 76 আৰু গহাও কিমান হ'ব গহাও বুলি হদিলে 1 হ'ব তাৰ পিছৰ প্ৰশ্নটো হ'ল
আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা দুটা গঢ়াও কি? আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল আপোনাৰ 2। সেইটো জানি আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2। একটো মৌলিকো নহয় যৌগিকো নহয়। আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4। এতিয়া এই দুইটাৰ লসাগু গঢ়াও। মই অলপ আগত কৈছোঁ যে লসাগুটো আপোনাৰ পূৰণ কৰিলে পাই যাব, বা পূৰণ কৰা মানে কি, ইয়াত পূৰণ কৰিব নালাগে। 2 গুণ কৰি যিহেতু 4 পোৱা যায়, গতিকে লসাগু 4 হ'ব। কিন্তু গঢ়াওটো কি হ'ব? সৰুটো। গুণ কৰি পোৱা সংখ্যাৰ ক্ষেত্ৰত ডাঙৰটো হয় লসাগু, সৰুটো হয় গঢ়াও। গতিকে ইয়াৰ উত্তৰ হ'ব 2। কিন্তু তাৰ আগতে আপোনালোকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা বুজি পায় নে নাই, সেইটো হৈছে মেইন কথা। মৌলিক সংখ্যা হৈছে এইবিলাক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ 2টা, অৰ্থাৎ উৎপাদক মানে হৈছে যিবিলাক দি হৰণ কৰিব পাৰি। যেনেকৈ 2ক চাওক আপুনি কি দি হৰণ কৰিব পাৰে? 1 দি আৰু 2 দি। 2টা পালে উৎপাদক। আৰু কোনো হৰণ কৰা সংখ্যা এনেকুৱা নাই যিটো দি হৰণ যায়। আচ্ছা, 3 কি পাব? 1 পাব আৰু 3 পাব, 2টাই পাব। কিন্তু 4 লৈ চাওক, 1 আৰু 4টো হ'বই, এই দুটা দি যায়েই, কিন্তু ইয়াৰ উপৰিও কি যায়? 2 দি হৰণ যায়। তাৰমানে 2টাতকৈ বেছি পালে। যদি 2টাতকৈ উৎপাদক বেছি ওলায় তেতিয়া সেইটো হ'ব যৌগিক, আৰু 2টা উৎপাদক পালে সেইটো হ'ব মৌলিক। গতিকে সেইমতে যদি আপুনি বিচাৰ কৰি চায় তেতিয়াহ'লে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কিমান? 2, আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4। একটো যৌগিকো নহয় মৌলিকো নহয়। এতিয়া কথা হ'ল, ইয়াত সৰু এটা প্ৰশ্ন সদায় আহি থকা দেখা যায় যে 2টো এনেকুৱা এটা সংখ্যা যিটো নেকি যুগ্মও হয় মৌলিকো হয়। যুগ্ম অথচ মৌলিক সংখ্যা এটাই, সেইটো হৈছে 2। সদায় মনত ৰাখিব, যুগ্ম অথচ মৌলিক সংখ্যাটো হৈছে 2। বাকী যিমানবিলাক মৌলিক সংখ্যা পাব চব কি পাব? অযুগ্ম সংখ্যা। গতিকে এইটো বুজি পাইছে নিশ্চয়। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল হ'ব। অপশ্যনখিনি আছে: সদায় অপৰিমেয়, বি সদায় পৰিমেয় হ'ব, চি পৰিমেয় বা অপৰিমেয় হ'ব, ডি এইবোৰ এটাও নহয়। এইটো কাৰণে আপোনালোকে এটা প্ৰেক্টিকেল উদাহৰণ লওক। মই ভালকৈ বুজাই দিওঁ, আমাৰ বাস্তৱ জীৱনৰ লগতে এইটো এক্সাম্পল লওক। 2জন মানুহক ধৰি লওক, এইটো এটা মানুহ, এইটো এটা মানুহ। ই ভাল, ই কেৰেক্টাৰত হওক বা অন্যফালেই হওক, ই ভাল হয়, লিখা পঢ়াতেই হওক। ই কিন্তু অলপ বেয়া। এতিয়া এই 2জন বন্ধু যদি হয়, চলা ফুৰা কৰে, যোনফালেই ইহঁত দুটাই চলাচল কৰে, যোনটো ক্ষেত্ৰতেই, কিন্তু ইহঁতৰ ৰিজাল্টটো সদায় গৈ ওলাব বেয়া। ৰিজাল্টটো সদায় গৈ কি ওলাব? বেয়া ওলাব। আপোনালোকে লাগিলে প্ৰেক্টিকেলি সেইটো চাব পাৰে যে ভালটোৰ লগত বেয়াটো পৰি গ'লে সেইটো যেনেকেই নচলক, সিহঁতে স্কুলতেই চলক, বাহিৰতেই চলক, খেলা ধূলাৰ মাজেৰে সিহঁতৰ লগ হওক, যদি একেলগে চলে তেতিয়া ৰিজাল্টটো তাৰ নিশ্চয় বেয়া ওলাব। তাৰমানে কি পালে? যদি আপুনি সেইটো চেঞ্চত লয়, পৰিমেয়টোক কি লয়? ভাল লয়, আৰু অপৰিমেয়টোক যদি বেয়া চেঞ্চত লয়, তেতিয়াহ'লে ইহঁতৰ 4 ধৰণেই মিলন হ'ব পাৰে বা চলিব পাৰে। ইয়াত যেনেকৈ পূৰণটো আহিব, হৰণ আহিব, যোগ বিয়োগ আহিব। কাৰণ বীজগাণিতিক প্ৰক্ৰিয়া 4টাই হয়: যোগ বিয়োগ পূৰণ হৰণ। এই 4টাৰ ক্ষেত্ৰত সদায় গৈ যদি ভালটোৰ লগত বেয়াটো পৰে, তেতিয়াহ'লে তাৰ ৰিজাল্টটো যিটো ওলাব সদায় অপৰিমেয় ওলাব, অৰ্থাৎ বেয়াটো ওলাব। অৰ্থাৎ বুজি পাইছেই, এটা যুগ্ম এটা অযুগ্ম, এটা পৰিমেয় এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় গৈ কি হ'ব? অপৰিমেয় হ'ব। এটা পৰিমেয় এটা অপৰিমেয়ৰ বিয়োগফল সদায় গৈ কি হ'ব? অপৰিমেয় ওলাব। এটা পৰিমেয় এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় গৈ অপৰিমেয় ওলাব। এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ হৰণফলো সদায় গৈ কি হ'ব? অপৰিমেয় ওলাব। গতিকে এই উদাহৰণটোৰ পৰা যদি আপুনি চাই, তেতিয়াহ'লে গম পাব এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয়। অৰ্থাৎ কি? ই যদি ভাল চেঞ্চত লয়, ই বেয়া চেঞ্চত গ'ল। এই দুটাৰ যেনেকৈ যিয়েই নকৰে, আপুনি যোগো কৰিব পাৰে, বিয়োগো কৰিব পাৰে, বা পূৰণ হৰণ যিকোনোটোৱেই নকৰে কিয়, সেই দুটা সদায় গৈ কি হ'ব? বেয়া ৰিজাল্ট ওলাব। গতিকে এইটোৰ উত্তৰ হ'ব অপৰিমেয় সংখ্যা। যদিও উদাহৰণটো আপোনালোকক অকণমান হাস্যকৰ লাগিব, তথাপিও এইটো কিন্তু একেবাৰে বেয়া বস্তু নহয়, আপোনালোকে মনত থাকিব পাৰে। কিন্তু যেতিয়া দুয়োটা বেয়া হ'ব, দুয়োজন বন্ধু যদি বেয়া ওলায়, চাওক যেনেকৈ এইটোও বেয়া, এইটোও বেয়া, 2জন বন্ধু বেয়া, তেতিয়া ইহঁতৰ মাজত কি হ'ব? পূৰণ আৰু হৰণৰ ক্ষেত্ৰত অনলি 2টা মেথড আছে। সেইটো হৈছে পূৰণ আৰু হৰণ। এই প্ৰক্ৰিয়া দুটাৰ ক্ষেত্ৰত কেতিয়াবা গৈ ই কি হ'ব পাৰে? পৰিমেয়ও হ'ব পাৰে, ভালো হ'ব পাৰে, নাইবা কেতিয়াবা গৈ ই কি হ'ব পাৰে? বেয়াও হ'ব পাৰে। কেতিয়াবা বেয়াও হ'ব পাৰে, কেতিয়াবা ভালো হ'ব পাৰে। মাত্ৰ এই 2টা প্ৰচেছত, পূৰণ আৰু হৰণত। যোগ বিয়োগত সদায় অপৰিমেয় হ'বই, কিন্তু পৰিমেয় আৰু অপৰিমেয়ৰ
হ'ব তেতিয়াই যেতিয়া নেকি পূৰণ নাইবা হৰণ লয়। কেতিয়াবাহে কাটচিত হয়, কেতিয়াবা পৰিমেয় হ'লে কেতিয়াবা অপৰিমেয় হ'ব পাৰে। সেইটো সব অংকৰ ক্ষেত্ৰত সত্য নহ'ব পাৰে। ঠিক আছে, নিশ্চয় বুজি পাইছে। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। 11 নম্বৰ, যদি x আৰু y মৌলিক সংখ্যা হয়, x আৰু y মৌলিক, তেন্তে x টু দি পাৱাৰ 5, চাব দেই, x টু দি পাৱাৰ 5 আৰু x কিউব, y কিউব, আৰু লগতে x কিউব y টু দি পাৱাৰ 4, এই সংখ্যা দুটাৰ গহাও কি হ'ব? এতিয়া গহাও আপোনালোকে পাইছে কমন, দুয়োটাত থকা, আৰু লহাগু হৈছে এনেকুৱা সংখ্যা যিটোক নেকি দুয়োটা দি হৰণ যায়। গতিকে সেইমতে যদি আপুনি চাই, আকৌ এই দুয়োটা কি মৌলিক সংখ্যা বুলি কৈছে। মৌলিক দুয়োটা হ'লে আমি জানো পূৰণ কৰি দিয়া হয়, তেন্তে লহাগু। কিন্তু গহাওৰ ক্ষেত্ৰত কি কৰা হয়? কমন কি বিচাৰিব? ইয়াত x টু দি পাৱাৰ 5 মানে কি? x আছে কেইটা? 5টা। x আছে কেইটা? 5টা, 3টা, 4টা, 5টা। ঠিক আছে, তাৰ লগত পূৰণ হৈ আছে y কেইটা? y আছে 3টা। আচ্ছা, ইয়াৰ ক্ষেত্ৰত x আছে কেইটা? 3টা। x আছে 3টা, y আছে কেইটা? 4টা। এতিয়া কওক কমন কেইটা আছে? x ইয়াত কমটোত চাওক 3টা, তাৰমানে ইয়াততো 5টা আছে, তাৰ পৰা 3টাটো কমন, ইয়াতো আছে 3টা কমন গ'ল, অৰ্থাৎ কি কমন কি পালে? x কিউব। আচ্ছা, y ইয়াত আছে 3টা, ইয়াত আছে 4টা, তেতিয়া 3টাটো নিশ্চয় কমন ওলাব না। ইয়াৰ পৰাও 3টা আৰু ইয়াৰ পৰা যদি 3টা লয়, এই 3টা দুয়োটাত আছে কমন, অৰ্থাৎ কি হ'ব? y কিউব। তে কমনখিনি হৈছে গহাও, তে সেইমতে ইয়াৰ আনচাৰ হ'ব x কিউব y কিউব। ক'ৰবাত আছে জানো চাওক। ডি নম্বৰ অপশ্যন কি আছে? x কিউব y কিউব। গতিকে ইয়াৰ গহাও কি হ'ব? 4 নম্বৰ, অৰ্থাৎ ডি নম্বৰ। যদি বুজি পাইছে, তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। নেক্সট প্ৰশ্ন আছে, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও কি হ'ব? এইটো আপোনালোকে প্ৰেক্টিকেলি চাব পাৰে উদাহৰণ লৈ। অলপ আগত আপোনালোকক কৈছোঁ মই, কিছুমান বস্তু আপুনি প্ৰেক্টিকেলি লৈ চাব পাৰে। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও, যেনেকৈ 2 আৰু যদি 3 লয়, 2, 3, তেতিয়া গহাও সদায় গৈ কি কমন কি বস্তু পাব? কমন একেই পাব আৰু বেলেগ নাপায়। কমন মানে কি? 2ৰ উৎপাদক কি পাব? 2 পাব আৰু 1 পাব। 3ৰ উৎপাদক কি পাব? 3 পাব আৰু 1 পাব। বেলেগ কোনো কমন নাই, একেই এটা কমন আছে। গতিকে ইয়াৰ উত্তৰ কি হ'ব? 1 হ'ব। খালি 2, 3 কিয় লৈছে? আপুনি 5, 6 লৈ চাওক। 5, 6 লওক। তে 5, 6টো যদি লয়, 5ৰ উৎপাদক কি পাব? 5 পাব আৰু কি পাব? 1 পাব। 6 যদি লয়, 6ত কি পাব? 6 পাব আৰু 1 পাব। তাৰমানে কমন কি বস্তু আছে? কমনটোতো গহাও না, তেতিয়াহ'লে গহাও নিশ্চয় কি হ'ব? 1 হ'ব। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও হ'ব 1। ইয়াত আৰু এটা কথা ক'বলৈ আছে আপোনালোকক। তে স্বাভাৱিক সংখ্যানো কি বস্তু সেইটো বুজি পাইছে নে নাই? স্বাভাৱিক সংখ্যাক নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। নেচাৰেল নাম্বাৰ সেইখিনি সংখ্যা যিখিনি সংখ্যাত নেকি আপোনাৰ কি থাকে? গোটা সংখ্যা, পজিটিভ যিখিনি গোটা সংখ্যা আছে, অৰ্থাৎ সাধাৰণ গণনা কাৰ্যত যিবিলাক সংখ্যা ব্যৱহাৰ কৰা হয় সেইখিনিক কোৱা হয় স্বাভাৱিক সংখ্যা। তে সাধাৰণ যিকোনো গণনা যদি আপোনাক কৰিব দিয়ে, আপুনি নিশ্চয় 1ৰ পৰা গণিব, যিমানলৈকে গণি যাব পাৰে সিমানলৈকে গণিব, অৰ্থাৎ শেষ নাই। কিন্তু ইয়াৰ আৰম্ভণি আছে, শেষ নাই। এইকেইটা সংখ্যাকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। তে দুটা যিকোনো স্বাভাৱিক সংখ্যা লয় যদি, সিহঁতৰ গহাও সদায় কি হ'ব? 1 হ'ব। নিশ্চয় বুজি পাইছে। তাৰ পিছৰ প্ৰশ্নলৈ আমি যাওঁ। 13/125ৰ দশমিক বিস্তৃতিত দশমিক বিন্দুৰ পিছত কিমানটা অংক থাকিব? নিশ্চয় মনত পৰি গ'ল চাগে আপোনালোকৰ যে এনেকুৱা নিয়মৰ এটা বস্তু আপোনালোকক বুজাইছিলোঁ। আকৌ এই অংকটো তেতিয়া বুজি লওঁ, তেতিয়া পৰীক্ষাত আহিলে নিশ্চয় পাৰিম। এইটো দশমমান শ্ৰেণীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সদায় আহি থকা দেখা যায়। গতিকে এইটো অকণমান ভালকৈ বুজি লওক। ইয়াত আছে কি 13/125। চাওকচোন আগত কটাকটি যায় নেকি? কটাকটি নিশ্চয় নাযায়। যদি নাযায় তেতিয়াহ'লে ওপৰতটোত আমি নধৰোঁ, যেনেকৈ আছে তেনেকৈয়ে ৰাখিম। 125 যিটো তলত আছে, এই 125ক কি দি ভাঙিব পাৰে? 5 দি যায় নিশ্চয়। তে 5 দি যদি ভাঙে, 5 দি 12ত কেইবাৰ? 2 বাৰ। বাৰ 2 25ত কেইবাৰ? 5 বাৰ। আকৌ 5 দি ভাঙিব পাৰে, 5 দি কেইবাৰ? 5 বাৰ। এতিয়া কি পালে তলত? 5 3টাৰ পূৰণফল, অৰ্থাৎ কি 5 টু দি পাৱাৰ 3 বা 5 কিউব। এতিয়া মই কৈছিলোঁ যে সীমিত তেতিয়াই হ'ব দশমিকৰ পিছৰ অংকৰ সংখ্যা যদি অকল 5 থাকে, যদি অকল 2 থাকে, নাইবা 2, 5 দুয়োটাই থাকে, তথাপিও সীমিত হ'ব। কিন্তু 2 আৰু 5ৰ বাদে যদি কোনোবা এটা থাকি যায় তলৰ সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণত, তেতিয়া সেইটো হ'ব অসীম কিন্তু পৌনঃপুনিক। এতিয়া ইয়াত যিহেতু অকলে 5 আছে, কেইটা? 3টা। সেইকাৰণে ইয়াত দশমিক বিস্তৃতি সীমিত হ'ব। সেইকাৰণে প্ৰশ্নটো সুধিছে দশমিক বিন্দুৰ পিছত কেইটা অংক থাকিব? তো কেইটা থাকিব? মই অলপ আগত কৈছিলোঁ যে যাৰ পাৱাৰ বেছি থাকে তলত, যিমান থাকে সিমানটা হ'ব। এতিয়া পাৱাৰ কি আছে? 5 কিউব। আৰু তো ইয়াত 2 নাই, 2 থাকিলে আমি যাৰ পাৱাৰ বেছি হয় সেইটো চালোহেঁতেন। কিন্তু ইয়াত নিশ্চয় কি হ'ব? 3টা হ'ব। ইয়াত
নিশ্চয় উত্তৰটো কি হ'ব 3টা এটো এনেই আপোনালোকে উত্তৰ দিলে লাভ নাই এটো কৰি চাব এনেকৈ অংক কিন্তু আহাৰ বহুত চান্স আছে তাৰ পিছৰ প্ৰশ্ন 7 into 11 into 13 plus 13 এটা মৌলিক সংখ্যা নে যৌগিক সংখ্যা নে অযুগ্ম সংখ্যা নে একেৰে বিভাজ্য সংখ্যা এটো অকমান ক্রিটিক্যাল বস্তু কিন্তু বুজি পালে একদম সহজ গুটেই হোপা কৰিবই নালাগে কিয় চাওক 7 into 11 into 13 into 13 plus কি আছে 13 ইয়াত চাওক এই সংখ্যাখিনি কিন্তু এটাই সংখ্যা পূৰণ কৰিলে তো এটাই পাবো এইটো আৰু এটা সংখ্যা তাৰ লগতহে যোগ হৈ আছে ইয়াত পদ দুটাই আছে পূৰণে পদ সেপাৰেট নকৰে যোগ আৰু বিয়োগেহে পদ বিলাক ভাগ কৰে সেপাৰেট কৰে এতে এই সংখ্যাটো হিসাব কৰিলে যেটো সংখ্যা পাবো সেই সংখ্যাটো মৌলিক হ'ব নে যৌগিক হ'ব নে অযুগ্ম হ'ব হেতু নে একেৰে বিভাজ্য হ'ব তাৰ কাৰণে আগতে আপোনালোকে বুজিলক মৌলিক সংখ্যা কি পাইছিলে যিবিলাক সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা এক আৰু সেই সংখ্যাটো নিজেই যেনেকৈ 2 ৰ কি পাইছিলে 1 আৰু সেই সংখ্যাটো নিজে মানে 2 তে হেই মতে গৈ যি কোনো সংখ্যাৰ এক এটা উৎপাদক হয় হেতু আপোনালোকে জানে গহাউৰ ক্ষেত্ৰত পাইছে কমন নথাকিলে 1 ল আমি তাৰ মানে 1 টো সবৰে উৎপাদক সবকে হৰণ কৰিব পাৰি 1 দি গতিকে 1 টো থাকিবই আৰু সেই সংখ্যাটো নিজে থাকিবই তে এই সংখ্যাটোত মন কৰক উৎপাদক কিন্তু দুটা ওলাই আছে এটা হৈছে 1 দি তো হৰণ যাবই যেটোই মান ওলাই 1 দি তো হৰণ যাবই আচ্ছা আৰু এটা কথা যেটো মান ওলাবই x y z হেতু তো উৎপাদক হয় তাৰ বাহিৰত কি বলাই নেকি চাওক এইখিনি আৰু এইখিনিত কমন কি বস্তু আছে 13 আছে 13 যদি লয় থাকিল কিমান 7 into 11 into কি 13 কমন লৈছে মানে কি 1 plus 13 কমন লৈছে মানে কি 1 আচ্ছা এইখিনি হিসাব কৰিলে তো কিবা এটা মান ওলাব সেই মানখিনি তাৰ লগত পূৰণ কৰিলে নিশ্চয় কিবা এটা x y z কিবা এটা পাবো না যদি x y z পাই এইখিনি তো উৎপাদক হ'বই ঠিক আছে x উৎপাদক হয়ই আকৌ 1 2 হয়ই তে দুটা আছেই কিন্তু মনত পেলাই চাওক পূৰণ হৈ থকা মৌলিক সংখ্যাবিলাকেই উৎপাদক গতিকে ইয়াত 13 আৰু এটা উৎপাদক পালে 13 উৎপাদক আছে আগতে 1 আছিলেই আৰু x y z যেটো ওলাব হেতু আছেই তাৰ মানে দুটাতকে বেছি উৎপাদক পালে সেই কাৰণে ইয়াত কি হ'ব 13 টো মৌলিক হ'ব নোৱাৰে হয়নে ই কি হ'ব যৌগিক কাৰণ দুটাতকে বেছি উৎপাদক ওলাইছে গতিকে নিশ্চয় বুজি পাইছে ইয়াৰ আনসাৰ কি হ'ব যৌগিক সংখ্যা তাৰ পিছৰ আৰু প্ৰশ্ন ইয়াত আজি সন্নিবিষ্ট কৰা নাই যদি ভিডিওটো ভাল লাগিছে চাই তেতিয়াহলে লাইক কৰিব সাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আগন্তুক ভিডিওখিনি পাবলৈ আৰু যদি আপোনালোকে ভাবে উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু আপডেটেড ভিডিওখিনি পাই থাকিবলৈ আপোনালোকে বেল আইকনটো টিপি ৰাখিব থ্যাংক ইউ